নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হাতত আছে মাত্ৰ 5টা দিন 5টা দিনৰ পাছতে আৰম্ভ হ'ব 10 ডিসেম্বৰ আৰু 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰৰ এই সময়ছোৱাত ৰাজ্যৰ লাখ লাখ জনতাই লাভ কৰিব কেবাটাও আঁচনিৰ ধন এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা পৰিলক্ষিত হৈছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো ডিসেম্বৰৰ 10 তাৰিখৰ পৰা লাভ কৰিব বহু কেইটা আঁচনিৰ ধন ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা সামাজিক মাধ্যমত প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীক দিছে ভাল খবৰ শিক্ষাৰ্থীৰ পৰা বানাক্ৰান্তলৈ সকলোৰে বাবে এটা ভাল খবৰ লৈ অহা পৰিলক্ষিত হৈছে শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰা হ'ব সাইকেল আৰু স্কুটি 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত এই সমূহ কাৰ্য সমাধান কৰিব আনন্দৰাম বৰুৱা বঁটাৰ আঁচনিৰ ধনো সোমাব এই মাহতে 10 ডিসেম্বৰৰ পৰা 20 তাৰিখৰ ভিতৰত এই কাৰ্য ইতিমধ্যে সমাধা কৰা হ'ব আৰু 10 তাৰিখে লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন আৰু আনহাতে বানপানীত ক্ষতিগ্ৰস্ত লোকৰ একাউণ্টতো ধন সোমাব 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত সৰ্বমুঠ 11 লাখৰো অধিক লোকে লাভ কৰিব এই সমূহ আঁচনিৰ সুবিধা এই গুৰুত্বপূৰ্ণ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সমূহ কথা সদৰি কৰা পৰিলক্ষিত হৈছে আৰু ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডিসেম্বৰ মাহটো এটা আশাব্যঞ্জক মাহ কিয়নো শিক্ষাৰ্থীৰ মাজত বিতৰণ কৰিব সাইকেল স্কুটি আনন্দৰাম বৰুৱা বঁটা বিতৰণৰ বাবেও ইতিমধ্যে যুঁজা আৰম্ভ হৈছে আৰু সমান্তৰালকৈ অৰুণোদয়ৰ আঁচনিৰ ধনো 10 ডিসেম্বৰ তাৰিখে মহিলাৰ একাউণ্টত সোমাব আৰু যিসকল মাইক্ৰ ফাইনেন্সৰ ঋণী মহিলা 50,000 টকা পৰ্যন্ত যিসকল মহিলাই মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লৈছিল সেই সকল মহিলাকো এনঅ'চি প্ৰদান কৰাৰ কথা ইতিমধ্যে ৰাজ্য চৰকাৰে হাতত লৈছে এই ব্যৱস্থা আৰু ইতিমধ্যে 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰত এই আটাইকেইটা কাম বানাক্ৰান্তই ধন লাভ কৰা পৰ্যন্ত সকলো কাম সমাধা কৰা হ'ব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সুস্পষ্টকৈ সদৰি কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই আটাইকেইটা বিষয় সন্দৰ্ভত কি মন্তব্য কৰিছে টাইমিটৰ দৰ্শকসকলক আটাইকেইটা মন্তব্য এই মুহূৰ্তত একাধিক্ৰমে শুনাই দিছে মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি সাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম অৰ্থাৎ 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম মাইক্ৰ ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিসেম্বৰৰ পৰা 20 ডিসেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি সাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ
আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন। বিগত